এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ মানে আমাৰ বাৰীলৈ, মানে দিৰাক আমগুৰি ওচৰৰ মাজুলীত থকা বাৰীলৈ, আৰু মানে তালৈ যাওঁ আজি বহু দিনৰ পিছত। এইফালে আমাৰ মেৰী আৰু আমাৰ নৱনীতা, আমি মানে গোটেইকেইটাই মানে আজি ওলাইছোঁ আৰু আৰু এই পুখুৰীটোৰ পাৰতেই মানে এটা ছাগলী গঁৰাল আছে। এইটো আপোনালোকে দেখিছে, ছাগলী গঁৰাল মানে এইটো। আৰু এইফালে এখন মানে জখলা বনাই দিয়া হৈছে ছাগলী উঠিবৰ কাৰণে। আৰু এইফালে মানে ফৰেষ্ট বিন আৰু সৰিয়হ ধুনীয়াকৈ লগাই থোৱা আছে, অকণমান মানে খাবৰ কাৰণে আৰু ঘৰতে। আৰু এইফালে আপোনালোকে দেখিছে মোৰ চাৰিওফালে মানে এয়া হৈছে কাজি নেমু। যিহেতু এইফালে এই মানে কাজি নেমু বহুত হয়, মানে কপাবাৰীৰ ওচৰতেই মঠাইটো আপোনালোকে হয়তো দেখিব পাৰিছে, অলপ আগতে মানে মঠাইটো আছে, মঠাইটো এইফালে। আৰু ইয়াত মানে যথেষ্ট মানে কাজি নেমু খেতি কৰা হয়। সকলোবিলাক মানে কাজি নেমু এতিয়া মই অকণমান আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। এইবিলাক আপোনালোকে দেখিছে কাজি নেমু লাগি আছে, এইফালে লমা লাগি আছে কাজি নেমু। ক'ৰবাত পকিব ধৰিছে, এইফালে পকিছে। খুব সুন্দৰকৈ আচলতে লগাই থোৱা আছে, বাৰীখনৰ মানে চাৰিওফালে লগোৱা আছে। এইফালে দেখিছে এইবিলাক মানে কাজি নেমু একদম পকি সৰি গৈছেগৈ, বহুত পৰি আছে য'তে ত'তে, হালধীয়াকৈ আপোনালোকে দেখিছে। খুব সুন্দৰকৈ আচলতে টেঙা লাগিছে এবাৰ। আৰু ইয়াত মানে ঘৰত খাবৰ কাৰণে অকণমান ধনিয়া লগাই থোৱা আছে। এইফালেও আপোনালোকে দেখিছে এইবিলাক হৈছে আলু, টেঙাৰ মাজে মাজে মানে আলু ৰুই দিয়া হৈছে লাইনকৈ। আৰু এইফালে মানে আকি কুঁহিয়াৰ লগাই থোৱা আছে, খাবলৈ বহুত মিঠা, মানে চেনিতকৈও মিঠা বুলি ক'লেও হয়তো মানে ভুল নহ'ব, সিমানেই মিঠা মানে আকি কুঁহিয়াৰ। আৰু মানে ইয়াত মাজে মাজে মানে কাষৰ ফালে মানে বেঙেনা লগোৱা আছে। বেঙেনা হ'লেও একদম সৰু সৰু, আপোনালোকে দেখিছে। কি বেঙেনা বুলি কয় এইটো, ছাগলী শিঙীয়া বেঙেনা নে কিয়ে নে, একদম সৰু সৰু, ডাঙৰ নহয় মানে ইমানটোৱেই। একেবাৰে ডাঙৰ বুলি ক'লে এইটোৱে ডাঙৰ আৰু এইটো খাবলৈ হৈ গ'ল মানে জলকীয়াটো সমান মানে। সেইকেইটা আপোনালোকে দেখিছে একদম সৰু সৰু, জলকীয়াটো নিচিনাই আৰু অৰ্থাৎ ছাগলী শিঙীয়া বেঙেনা বুলি ক'ব লাগিব এতিয়া। এইফালে লমালমে মানে অমিতা লাগি আছে পুখুৰীৰ পাৰত। এইফালে মানে ছজিনাৰ মানে ডাল এটা গোচ মাৰি দিয়া হৈছিল আজি মানে 2 বছৰমান আগতে, এতিয়া মানে বহুত ডাঙৰ হৈ গ'ল। ইয়াত দেখিছে কিমান ডাঙৰ হৈ গ'ল, এজোপা ছজিনা আছে মানে ইয়াত, বহুত ডাঙৰ গছ হৈ গ'ল। আৰু ইয়াতে আছে উৰহি মাহ, পথাৰৰ মাজতে মানে পুখুৰীটো আছে দেই, চাৰিওফালে পথাৰ, ইয়াৰ মাজতে মানে আচলতে ঘৰটো আছে বুলিব লাগিব গোটেইখিনি। এতিয়া মানে পুখুৰীত মাছ ধৰোগৈ, ইয়াত জাল লৈ লৈছোঁ, মাছ পাওঁ নাপাওঁ পিছৰ কথা, চাই থাকক ভিডিঅ'টো। এইবাৰ ধৰোগৈ মাছ, এইবাৰ পাব লাগিব।
এইবাৰ আহি গ'ল বাহু মাছ ন বাহু মাছ ঢেৰ আহিলে এবাৰ ঢেৰ একদম 3 কেজি মানৰ 3-4 কেজি মানৰ এজনী এইয়া 3-4 কেজি মানৰ এজনী বাহু মাছ 5 কেজি মানে হ'ব নেকি আৰু সৰু সৰু মাছো সোমাই আছে নহয় দাঙিবলৈ অসুবিধা হৈছে ইমান ডাঙৰ মাছ আহি গ'ল এবাৰ একদম ডাঙৰ